আৰু আপোনালোকে চাইছে এইটো ইউটিউবতো 711 আৰু মই আপোনালোকৰ বন্ধু দেৱজিত আপোনালোকক এটা বিশেষ শৈক্ষিক বাৰ্তা দিবলৈ লৈছোঁ এইটো হৈছে আমাৰ যিটো সেশন শৈক্ষিক সেশন সেইটো এপ্ৰিল টু মাৰ্চ চলি আছিলে কিন্তু বৰ্তমান এইটো আকৌ চেঞ্জ হৈ পেলাই আকৌ পুনৰ হয়তো আহিব বুলি এখন নটিচ আমি পাইছোঁ এখন হৈছে গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন দিছপুৰ গুৱাহাটী ইয়াত লিখি থোৱা আছে আপোনালোকক মই কথাখিনি জনাইহে দিছোঁ যে কি লিখা আছে Subject লিখা আছে regarding change in academic session from the month of January to December from the present session. এখানে লিখা আছে sir madam with reference to the subject above cited above I am directed to inform you that there are requests for change of the academic session in the session school from January to December instead of April to March. In view of the above you are requested kindly to after your valuable views suggestions opinion in this regard which may be match as within 10 days from your end for taking further necessary action মানে আপোনালোকক এখন আমাৰ ডিসেম্বৰৰ পৰা যেটো জানুৱাৰীৰ পৰা ডিসেম্বৰ যেটো সেশন হেতু কৰিবলৈ তেওঁলোকক লিখিতভাৱে আবেদন কৰা হৈছিল আৰু হেতুৰ ওপৰত তেওঁলোকে পদক্ষেপ লগাব বুলি এখিনিত জনাইছে আৰু ইয়াত লিখি থোৱা আছে আপোনালোকে দেখিছে ডিজিটালি সাইন কৰি থোৱা আছে কৃষ্ণা বৰুৱা আৰু এটো আপোনালোকৰ হেৰি হৈছে 11/11/2025 এখন আপোনালোকক মই জনাই দিলো